বৰ্তমান চাওক ৰাজনীতিৰ উপাৰ্জনেৰে মই এতিয়ালৈকে চলা নাই এটা নিজৰ সঁচা কথা এইটো এটা সঁচা কথা ৰাজনীতিৰ উপাৰ্জনেৰে এতিয়ালৈকে চলা নাই এতিয়ালৈকে এই মুহূৰ্তলৈকে পাইছোঁ সেই মানুহে কৈছিলে কথাটো যে মই ভাত নাখালেও মোৰ চলি যাব কিন্তু মদটো মোৰ লাগিব সেই পৰিস্থিতি কোনে কৰিলে আজিতো আমাৰ সমাজ ব্যৱস্থাত সেইবোৰ বস্তু নাছিলে কিন্তু আজিৰ দিনত চৰকাৰে এই সুৰাপানৰ পৰা মানে টেক্সটো বেছি পাই আছে আৰু আপুনি চৰকাৰৰ মানুহ হৈ আপুনি সেইটো বন্ধ কৰিছিলে নাই ইমান বছৰ ধৰি বিজেপি কৰি আছে বিজেপিৰ যেতিয়া কোনো মানুহ নাছিলে তেতিয়া আপোনালোকে বিজেপি কৰি আছিলে কিন্তু সেই হিচাপত যে আজি আপোনালোকৰ যিটো ৰেংক থাকিব লাগে কিন্তু সেইখিনি নাই কিয় তাৰমানে হয় আপোনাৰ দেউতা আমাৰ পডকাষ্টত বহিছে হয় নন পলিটিকেল পডকাষ্ট হয় হয় আপোনাৰ দেউতাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে ভাল গুণ আৰু বেয়া গুণ হয় ভাল গুণ তেনেকেতো বহুত আছে আৰু এইটো মই দেউতাক হিচাপেতো ক'ব গ'লেতো বহুতে ভাল ওৱান অফ দি বেষ্ট ফাদাৰ বুলি এই 30 বছৰ এটা দলক দিছে আপুনি হয় সেই দলৰ পৰা কি পাইছে কি হেৰাইছে 30 বছৰ এটা ঠাইত থকা বহুত মানুহ মই দেখিছোঁ ইমান দিন এটা দলত নাথাকে দল বেলেগ বেলেগ চেঞ্জ কৰে আপুনি এটা দলত আজিও আছে আৰু তাৰপিছতো থাকিব মই আৰম্ভণি আপোনাৰ দ্বাৰাই মানে গুৱাহাটীত মদ খোৱাটো বন্ধ হৈছিলে কথাটো যদি সঁচা নে মিছা বা কিমান দূৰ সঁচা এইটো এটা তেতিয়া আপোনাৰ মেণ্টৰ কোন আছিলে আৰু আজি আপোনাৰ পলিটিকেল মেণ্টৰ কোন হয় আপুনি ইমান বছৰ পলিটিক্স কৰিলে কেতিয়াবা MLA হোৱাৰ আশা আছে বিয়া হোৱাৰ 1.5 বছৰ পিছত 1.5 বছৰ নে কিমান দিন পিছত আপোনাৰ ব্যক্তিগত জীৱনৰ কথা কৈছে হয় ব্যক্তিগত জীৱন 11 মাহ পিছত বাইদেউ ঢুকালে হয় সেই কথাখিনি যদি অকণমান কয় বিয়া হোৱাৰ 11 মাহ পিছত কিন্তু আমিবোৰ কি কৰোঁ যে আমি নিজকে ভাল নাপাওঁ আমি বেলেগকে ভাল পাওঁ বেছিকৈ অ'কে ল'ৰাৰ খাতিৰতো চাওঁ নিজেও চাওঁ কেতিয়াবা ল'ৰা দুজন একেলগতে যায় নেকি চাবলৈ আমি একেলগে চিনেমা চাওঁ ৱাহ দেউতা আৰু ল'ৰা একেলগে চিনেমা চোৱা তাৰতো চইচবিলাক কুমাৰ দা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা ভালে আছোঁ একদম মন খুলি কথা পাতিব আমাৰ পডকাষ্টত প্ৰথমতে এই ষ্টুডিঅ'ত আহি পেলাই খুব ভাল লাগিলে আৰু এই ষ্টুডিঅ'ৰ মাধ্যমেৰে সমূহ শ্ৰোতা দৰ্শক মণ্ডলীক মই অন্তৰেৰে হৃদয়েৰে তেওঁলোকক নমস্কাৰ জনাইছোঁ অভিনন্দন জনাইছোঁ আপোনালোকক আপোনাৰ দাড়িকেইটা বহুত ধুনীয়া লাগিছে কিন্তু অকণমান তাৰিফ কৰোঁ এইটো দাড়ি আচলতে মই কোনো নিজৰ ব্যক্তিগত পৰিচৰ্যা মোৰ কৰা নাযায় কিন্তু কেতিয়াবা দাড়িকেইটা মোৰ অজুহাততে বোধহয় নেকি দাড়িখিনি ৰখা গ'ল এতিয়া মানুহে দুটা ভালো বোলে দুটা বেয়াও বোলে এতিয়া আপুনি বা কি দেখিছে নাজানো আৰু মই আৰু এটা বস্তু ন'টিছ কৰিছোঁ দিছপুৰৰ মানুহবোৰ মানে দাড়ি অকণমান ৰখা আৰম্ভ কৰিছে কিয় দিছপুৰত মানে দিছপুৰ বুলি কথা নাই দিছপুৰৰ বিধায়কসকলে দাড়ি ৰাখেই এতিয়া অকণ বৰাৰ দাড়ি আছিলে অতুল বৰাৰ দাড়ি আছে বিভিন্ন ধৰণৰ দাড়ি ৰাখে তাৰমানে কিবা এটা আশা আছে তাৰমানে তেনেকুৱা নহয় আমি দলৰ ভাৰতীয় জনতা পাৰ্টীৰ আমি এজন কাৰ্যকৰ্তা হিচাপে দলক সেৱা আগবঢ়াইছোঁ গতিকে তেনেকুৱা কথা আমি ষ্টুডিঅ'ৰ পৰা কোৱাটো ঠিক নহ'ব অ'কে মই আপোনাক এতিয়া সুধোঁ আপোনাৰ পলিটিকেল জাৰ্ণি অকণমান যদি কয় 1991 চনত যেতিয়া মেট্ৰিক পাছ কৰোঁ ঠিক তাৰপিছতে আমাৰ তেতিয়া অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ এটা ধামখুমীয়াৰ সৃষ্টি আছিলে আৰু আমি কেইজনমান ল'ৰা আছিলোঁ 3জন ল'ৰা এজন বৰ্তমান ছেক্ৰেটেৰিয়েটত চাকৰি কৰে তেওঁৰ নামটো মই নকওঁ আৰু এজন বিক্ৰম সিনহা বুলি আমি 3জনে সেইখিনি সময়ত গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈছিলোঁ আৰু সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটীৰ সন্মানীয় সাংসদৰ প্ৰাৰ্থী আছিলে হিৰণ্য ভট্টাচাৰ্য ডাঙৰীয়া হিৰণ্য ভট্টাচাৰ্য ডাঙৰীয়াৰ নিৰ্বাচনী কাৰ্যালয়ত গৈ পেলাই আমি 1991 চনত ভাৰতীয় জনতা পাৰ্টীৰ আমি সদস্য ভৰ্তিকৰণ কৰিছিলোঁ তেতিয়া একটকীয়া এখন কুপন আছিলে আৰু সেই কাৰ্যালয়তে আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি পৰৱৰ্তী সময়ত আমি বুথৰ দায়িত্ব লৈছিলোঁ সেইখিনি সময়ৰ 19 নম্বৰ ৱাৰ্ড গুৱাহাটী সমষ্টিত তাতে আমি বুথৰ দায়িত্ব লৈ পেলাই হিৰণ্য ভট্টাচাৰ্যৰ কাৰণে আমি কেম্পেইনিং কৰিছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত আমি আকৌ পঢ়া শুনাত আমি জড়িত আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়লৈকে আমি পঢ়িলোঁ তাৰপিছত 1995 চনত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ হৈ সক্ৰিয়তাৰে আমি কাম কৰিবলৈ আগবাঢ়িলোঁ তেতিয়া আমি সক্ৰিয় সদস্যপদ লৈছোঁ লৈ পেলাই প্ৰথমতে ৱাৰ্ড পৰ্যায়ত তাৰপৰা মণ্ডল পৰ্যায়ত তাৰপৰা জিলা পৰ্যায়ত তাৰপিছত এইখিনি আমি যুৱ মৰ্চা হিচাপে আৰু পৰৱৰ্তী সময়ত আমি মূল কমিটিৰ দায়িত্ব লৈ পেলাই জিলা আৰু ৰাজ্যিকৰ বিভিন্ন কোষৰ দায়িত্ব আৰু বিভিন্ন দায়িত্বত আমি দলক সেৱা আগবঢ়াবলৈ চেষ্টা চলাই আহিছোঁ মই আপোনাক সাধাৰণতে এটা কথা এতিয়া ওলাবই ইমান বছৰ ধৰি বিজেপি কৰি আছে বিজেপিৰ যেতিয়া কোনো মানুহ নাছিলে তেতিয়া আপোনালোকে বিজেপি কৰি আছিলে কিন্তু সেই হিচাপত যে আজি আপোনালোকৰ যিটো ৰেংক থাকিব লাগে কিন্তু সেইখিনি নাই কিয় তাৰমানে নহয় চাওক আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ এই কথাটো এনেকুৱা যে আমি 3-4টা উদ্দেশ্য আমাৰ সন্মুখত আমি
পতিয়ন গৈছিলোঁ আমাৰ যিসকল অগ্ৰজ আছিলে যিসকল আমাৰ বৰেণ্য নেতা আছিলে সেইখিনি সময়ত পাৰ্বতী প্ৰসাদ গোস্বামী ৰমেন ডেকা ডাঙৰীয়া শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল সেইখিনি সময়ত আৰু বহুত আছে প্ৰবীণ বৰুৱাদেউ এই ব্যক্তিসকলৰ মুখত আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নীতি লক্ষ্য এই কথাবোৰৰ বিষয়ে শুনিছিলোঁ আমি সন্মোহিত হৈছিলোঁ দেশৰ কাৰণে সমাজৰ কাৰণে দহৰ কাৰণে কাম কৰা এটা মন আগৰ পৰাই আছিলে আৰু আমি দেখিছিলোঁ যে এই আদৰ্শগত ৰাজনৈতিক দলটোত যেন আমি কিবা এটা কাম কৰাৰ সুযোগ পাম আৰু সেই সুযোগটো পোৱাৰ আশাৰে আমি সেই দলত যোগদান কৰিছিলোঁ আৰু আমি ভবা নাছিলোঁ যে কেতিয়াবা আমি MLA হ'ম MP হ'ম কিবা হ'ম এইবোৰ মনলৈ আমাৰ অহাই নাছিল আমাৰ কথা আছিল যে আৰ্টিকল 370 ৰাম মন্দিৰৰ কথা আছিলে ঠিক তেনেকৈ এই কমন ইউনিফৰ্ম যিটো আমাৰ হেৰি আছে এই তিনিটা বিষয় সেইখিনি সময়ত আছিলে আৰু অসমৰ পৰাপক্ষত আছিলে যে সেইখিনি সময়ত যিখিনি অসমৰ সমস্যা আছিলে পুৰণিকলীয়া সমস্যা যিবোৰ আছিলে যাক লৈ অসম আন্দোলন হৈছিলে বিভিন্ন ধৰণৰ দুৰ্নীতি চলি আছিল এই গোটেইবোৰ সমস্যা সমাধানৰ কাৰণে যিটো ৰাজনৈতিক যন্ত্ৰটোক যাতে আমি এটা ৰাজনৈতিক দল হিচাপে আমি তাতে আমাৰ কৰণীয়খিনি কৰিব পাৰোঁ তাৰ কাৰণেহে আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ গতিকে এই যাত্ৰাটো যদিও দীঘলীয়া এইটো এটা অত্যন্ত আনন্দদায়ক যাত্ৰা আৰু অত্যন্ত মই ভাবোঁ এটা প্ৰাপ্তিৰ যাত্ৰা বুলি কেতিয়াবা ফিল হৈছেনে যে পুৰণি আৰু বিজেপি বুলি কিবা এটা ফিল হৈছেনে পুৰণি কৰ্মী বিজেপি কৰ্মী বুলি চাওক আপুনি এটা বস্তু চাওক মই এটা উদাহৰণ দিব লাগিব যে আপুনি যেতিয়া মোবাইল এটা কিনে নহয় মোবাইলত আপোনাৰ 2GB 3GB 4GB 5GB চলি থাকে ঠিক তেনেকৈ নেটৱৰ্কো বিভিন্ন নেটৱৰ্ক থাকে এতিয়া কথাটো হৈছে কি তাৰ কিন্তু মূল বিষয়টো হৈছে কি তাত বিভিন্ন এপ্লিকেশ্যনো থাকে আজিকালি কিমান এপছ থাকে এটা মোবাইলত গতিকে মোবাইলৰ এপছবোৰৰ কথাই কওক তাৰ নেটৱৰ্কছবিলাকৰ কথাই কওক বা তাৰ জেনেৰেশ্যনবিলাকে কথা কওক কিন্তু তাৰ মূল যিটো চালিকা শক্তি হৈছে সেইটো মোবাইলৰ চিমখন গতিকে ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য নীতি আৰু আদৰ্শ সেই মোবাইলৰ চিমখনৰ দৰে বাকীবোৰ আনুষংগিক কিন্তু তথাপি থাকে ন যে মই আগত আহিছোঁ মই পিছত আহিছোঁ নৰ্মেলি আমাৰ যিটো এটা মেণ্টেলিটি হয় চবৰে হয় যে আপুনি আগত আহিছে মই আপোনাৰ আগৰ চিটত বহিব দিম মই পিছত আহিছোঁ মই পিছৰ চিটত বহিম তেনেকুৱা আমাৰ নৰ্মেলি এটা থাকে কিন্তু মেণ্টেলিটি ৰাজনৈতিক পৰম্পৰাগত যিটো ৰাজনীতি বা ট্ৰেডিশ্যনেল পলিটিক্স যিটো চলি আছিলে অতদিনে স্বাধীনতাৰ পিছত সেই ৰাজনৈতিক পৰিক্ৰমাতকৈ ভাৰতীয় জনতা পাৰ্টীৰ কথাখিনি অকণমান সুকীয়া আমাৰ যিখিনি মই ক'লোঁ যে আমাৰ যিটো ইপ্সিত আকাংক্ষা আছিলে ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল আমি সুখী আপুনি আৰ্টিকল 370 নোহোৱা হ'ল আমি সুখী বাকী সেইখিনি সময়ত আমাক কোৱা আছিল সেই সপোনবোৰ আমি দেখিলোঁ সেইকাৰণে আমি এটা প্ৰাপ্তিৰ আনন্দত আচলতে আমি মতলীয়া হৈ আছোঁ আৰু মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীক আপুনি যদি চায় ইয়াৰ যিখিনি দলৰ নেতা বা কাৰ্যকৰ্তা বা যি আছে সেইসকলক এটা ছ'চিয়েল ইঞ্জিনিয়াৰ্ছ কিছুমানে পৰিচালনা কৰে গতিকে সেই ছ'চিয়েল ইঞ্জিনিয়াৰবিলাকে বিভিন্ন ধৰণৰ গৱেষণাৰ পিছত দেশখনক এটা উচ্চ স্তৰত যাক আমি বিশ্বগুৰু বুলি আমি কওঁ সেনেকুৱা এটা আমাৰ ঐতিহ্যপূৰ্ণ সেই স্তৰটোলৈকে যদি আমি লৈ যাবৰ কাৰণে যিটো ৰাজনৈতিক প্ৰয়াস সেই প্ৰয়াসত আমি এটা সাধাৰণ এটা মানে কাৰ্যকৰ্তা বা সৈনিক হিচাপে বা চিপাহী হিচাপে আমি কাম কৰি যাওঁ আৰু সেইখিনি সময়ত যাৰ যি ভাগ্যত আছে যাৰ যি কৰ্ম নিপুণতাৰ আধাৰত তেওঁলোকে দায়িত্বত আছে সেইখিনিক লৈ তেওঁলোকে বিবেচনা কৰে আৰু সেইকাৰণে আমি সামূহিক নেতৃত্বৰ ওপৰত আমি গুৰুত্ব দিছোঁ আৰু সামূহিক নেতৃত্বৰ কাৰণে আমি সকলোকে ভাবোঁ আমি সুখী আৰু আপুনি যদি চায় যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত বিগত সময়ছোৱাত আপুনি যদি চায় আজি 60 বছৰীয়া কংগ্ৰেছ দলৰ শাসনৰ কথাই কওক বা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ 6 বছৰীয়া শাসন বা মোদী ডাঙৰীয়াৰ শাসন যদি কয় এই গোটেই কথাখিনিকে যদি চায় ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত আৰু ভাৰতবৰ্ষত এটা নৱজাগৰণৰ সূচনা কৰিছে আৰু এই নৱজাগৰণে কেৱল ভাৰতবৰ্ষৰ উত্থানে নহয় ভাৰতবৰ্ষক বিশ্বত প্ৰতিষ্ঠা কৰাৰ এটা সুন্দৰ এটা পৰিক্ৰমাৰে এই ৰাজনৈতিক দলটো আগবাঢ়ি আহি আছে আপোনাৰ বিজেপিত টোটেল কিমান বছৰ হ'লে বিজেপি কৰা 91 পৰা আজি মোটামুটি আমাৰ এটা 30 বছৰ মানে হ'ল দেখোন এই 30 বছৰ এটা দলক দিছে আপুনি হয় সেই দলৰ পৰা কি পাইছে কি হেৰাইছে পোৱা হিচাপ কৰিব নাপায় বা দিয়া বুলিবলৈ গৌৰৱ কৰিব নাপায় কিন্তু এই দলটোৰ কাৰণে কিছু পৰিশ্ৰম কষ্ট আমি কৰিছোঁ সেইটো আমি আজি ষ্টুডিঅ'ৰ মাধ্যমেৰে আমাৰ গুৰুজনায়ো কৈছে যে নিজে মই শব্দটোৱে বেয়া কথা মই বুলি ক'ব নাপায় যে আমি যদি দলৰ কাৰণে দেখোঁ মই দলটোক বা ব্যক্তিগতভাৱে কি জানে বেলেগ কৰে কিন্তু মই যদি সমাজৰ কাৰণে দলটোৰ মাধ্যমেৰে দেশক যদি কিবা এটা দিব পাৰিছোঁ সেইটো মই প্ৰশংসা পুতলাৰ অধিকাৰ নাই সেয়া মোক যোনে ফ'ল' কৰিছে বা মোক যোনে দেখিছে যোনে আমাক জানে তেওঁলোকে সেই স্বীকৃতি আমাক দিব কিন্তু এইটো কথা আমি নিশ্চিতভাৱে ক'ব লাগিব যে আমি যিটো সময়ত আমি পঢ়া শুনা কৰি মানুহ হোৱাৰ কাৰণে এটা হেৰি কৰিব লাগিছিল সেইখিনি সময়তে কিন্তু এই দলৰ যিটো ৰিভলিউশ্যন বা দলৰ যিটো সংগ্ৰাম তাতে আমি নিজকে নিয়োজিত কৰি সেই ভালেমান সময়খিনি মূল্যৱান সময়খিনি আমি দলক দিছিলোঁ বা আমি যিটো সময়ত নিজকে উপাৰ্জন কৰি পেলাই আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ গতিকে আমাৰ বহুত কথা চিন্তা কৰিবলগীয়া হয় আমি ঘৰখন কেনেকৈ চলিব লাগিব সেইটো চিন্তা কৰিবলগীয়া হয় আমাৰ কেৰিয়াৰটো কোনফালে যাব সেইটো আমি চিন্তা কৰিবলগীয়া হয় গতিকে এই গোটেই চিন্তাধাৰাৰ মাজতো যিখিনি সময় বেছিভাগ সময় কিন্তু আমি দলটোৰ কাৰণে দিছোঁ বহুত কেইজন মোৰ বন্ধু এতিয়াও ৰাজনীতিত সক্ৰিয় হৈ আছে সেইসকল কথা মোৰ মনত পৰে মোৰ এজন লগৰ আছে বন্ধু এজন আছে তেওঁৰ দেউতাকে লেম্পটো ধৰি আছিলে তেওঁ যে জখলা দি
পোষ্টাৰ লগাইছিলে। গতিকে সেইবোৰ আমাৰ দলৰ সেইখিনি সময়ৰ সতীৰ্থ। গতিকে এনেকুৱা যিসকল কথা আছে সেইসকল আমি এটা টীম হিচাপে সেইখিনিৰ পৰা আমি কাম কৰি আছোঁ। আৰু আজিৰ পৰিস্থিতিটো আমি দেখিছোঁ মানুহে দলটোক আঁকোৱালি লৈছে। আজি আমি দেখিছোঁ 40 লাখ সদস্য ভৰ্তিকৰণ হৈছে। গতিকে এইটোৰ পৰা আমি এইটো অনুমান পাওঁ যে দলে জনসাধাৰণে দলটোক হৃদয়ত স্থান দিছে আৰু সেইটোলৈ আমি সুখী। 30 বছৰ এটা ঠাইত থকা বহুত মানুহ মই দেখিছোঁ ইমান দিন এটা দলত নাথাকে, দল বেলেগ বেলেগ চেঞ্জ কৰে। আপুনি এটা দলত আজিও আছে আৰু তাৰপিছতো থাকিব। মই আৰম্ভণিতে আপোনাক কৈছোঁ যে মোবাইলৰ চিমখন যদি নাথাকে মোবাইলটোৰ অস্তিত্ব নাথাকে, আৰু যেতিয়া চিমখন থাকিব মোবাইলটো থাকিব। আমি সেই চিম মানে যিটো মই কৈছোঁ আদৰ্শ নীতি বা লক্ষ্যৰ কথাটো কৈছোঁ, সেইটোত আমি বান্ধ খাই আছোঁ। গতিকে আমি কোনো আদৰ্শৰ প্ৰবক্তা নহয়, সেই আদৰ্শটোক বুকুত খাৱতি ৰাখিছোঁ। আপুনি কওক, এই 30 বছৰত এনেকুৱা কিবা এটা মানে ষ্ট্ৰাগল লাইফ বা এনেকুৱা কিবা এটা মেমৰিজ যিটো আপুনি শ্বেয়াৰ কৰিব, বা ইমানখিনি কষ্ট কৰি বা ইমানখিনি কৰি কিনে দলৰ কথা বা আপোনাৰ পাৰ্চনেল লাইফ হয় যেনেকৈ হওক। চাওক, ব্যক্তিগতভাৱে মই যদি নিজৰ কথা ক'বলগীয়া হয় যে সমাজ জীৱনত আহিছিলোঁ ঠিক মেট্ৰিক পাছ কৰি মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে মই প্ৰথম সাৰ্বজনিক বক্তৃতাটো দিছিলোঁ শ্ৰদ্ধেয় দেৱান দত্ত ছাৰৰ সন্মুখত। আমি এটা সাধাৰণ কাৰ্যসূচী লৈছিলোঁ সেইখিনি সময়ত, বৃক্ষৰোপণৰ কাৰ্যসূচী। আপুনি যদি চাই 1991 চনৰ আগত কোনো সংবাদ মাধ্যমত আপুনি সেউজ সপ্তাহ বুলি এটা বাক্য বিচাৰি নাপায়। কিন্তু সেইখিনি সময়ত আমি 4জন ল'ৰা, মোৰ লগৰ এজন বন্ধু আছিলে মুছলিম ল'ৰা, এজন আছিলে খ্ৰীষ্টিয়ান ল'ৰা, আমি 3জন লগ হৈ পেলাই আমি আমাৰ খ্ৰীষ্টিয়ান বস্তি আমাৰ স্থানীয় অঞ্চলত এটা 7দিনীয়া প্ৰগ্ৰেম লৈছিলোঁ। সেই 7দিনীয়া প্ৰগ্ৰেমটোত আমি মছজিদত গছপুলি ৰুইছিলোঁ, আমি গীৰ্জাত গছপুলি ৰুইছিলোঁ, আমি নামঘৰত গছপুলি ৰুইছিলোঁ, আমি স্কুল ঘৰত গছপুলি ৰুইছিলোঁ, আৰু এনেকুৱা এটা 7দিনীয়া প্ৰগ্ৰেম লৈছিলোঁ। সেই 7দিনীয়া কাৰ্যসূচীটোত যেতিয়া প্ৰথম আৰম্ভণি কৰোঁ তেতিয়া দেৱেন দত্ত ছাৰৰ আমি গালি খাইছিলোঁ। কিয় গালি খাইছিলোঁ? যে এটা বৃক্ষৰোপণ কাৰ্যসূচী কৰিবলৈ গৈ আমি তেওঁলোকক আদৰণি জনাবলৈ 2ডাল কলগছ কাটি পেলাই গেট দিছিলোঁ। ছাৰে আমাক খুব গালি পাৰিলে। গতিকে সেই গালি পৰাটোৱে আমাক আচলতে শিকনি দিলে। গতিকে আমি সেইকাৰণে স্পৰ্শকাতৰ বিষয়বিলাকত খুব ভালকৈ আমি চাবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেই স্কুলৰ দিনতে আমি লেবাৰ আপুনি যদি গম পায়, আমি এটা ক্লাব খুলিছিলোঁ লিজেন্স ক্লাব বুলি পেলাই। সেই ক্লাবটোৰ আধাৰত আমি চাইল্ড লেবাৰৰ ওপৰত আমি কাম কৰিছিলোঁ। আৰু আমি আচৰিত, এতিয়া কেতিয়াবা ভাবোঁ সপোন লাগে যে ক্লাছ 10ত পঢ়া ল'ৰা এটাই চাইল্ড লেবাৰ কমিশ্যনৰ লগত যেতিয়া আমি DC অফিচত বহিছিলোঁ, সেইখিনি সময়ত বোধহয় জন ইংটি কাথাৰ নে কোন ডেপুটি কমিশ্যনাৰ আছিল ঠিক মই মনত পেলাব পৰা নাই, কিন্তু আমাক মাতিছিলে। আৰু তেতিয়া দেখিছিলোঁ বাকীবোৰ সকলো মানে বিশিষ্ট ব্যক্তি, আৰু তাৰ মাজত আমি 3-4জন সৰু ল'ৰা পেলাই চাইল্ড কমিশ্যনৰ কাৰণে যুঁজিছিলোঁ। আমি আমাৰ গলিটোত আমাৰ সেইখিনি সময়ৰ যিবিলাক ব্যৱসায়ী আছিলে তেওঁলোকৰ কাৰণে আমি এজন সন্ত্ৰাস হৈ পৰিছিলোঁ। আৰু তেওঁলোকে সৰু ল'ৰাবিলাকক মানে যেতিয়া দোকানৰ পৰা উলিয়াই দিবলগীয়া হ'ল, তেতিয়া আমি তেওঁলোকক মানে পুলিচক গতাই দিছিলোঁ। আৰু সেইবোৰ সাহস যেতিয়া এতিয়া মনত পৰে, আমি ভাবোঁ যে সিমানখিনি সময়ত যেতিয়া আমি এইবোৰ কথা ভাবিছিলোঁ, আজি সেই কামখিনি কৰাৰ পৰা আজি যদি আমি চাওঁ সমাজত আমি কিমান অৱদান কৰিছোঁ, সেই যিটো তুলনামূলক যিটো সমীক্ষা বা যিটো সমানুপাতিকভাৱে আমি আৰু কিছু কাম কৰিব পৰাহেঁতেন আমাৰ বেছি ভাল লাগিলেহেঁতেন। মই আৰু এটা কথা শুনা মতে যে আপোনাৰ দ্বাৰাই মানে গুৱাহাটীত মদ খোৱাটো বন্ধ হৈছিলে, কথাটো যদি সঁচা নে মিছা বা কিমান দূৰ সঁচা? এইটো এটা বিতৰ্ক হৈছিলে। আপোনাক যদি সুধিছে মই কথাটো কওঁ, আপুনি যথেষ্ট বোধহয় আজি অধ্যয়ন কৰি পেলাই মোৰ বিষয়ে কথাটো আপুনি আলোচনাত বহাৰ আগতে নিশ্চয় অধ্যয়ন কৰিছে। আপোনালোকে জানিব যে আজিৰ পৰা 2013 চন মানত, একজেক্টলি ডেটটো পাহৰিলোঁ, আজি গুৱাহাটীত প্ৰায় 11 মাহৰ কাৰণে সুৰাৰ বিপণীসমূহ বন্ধ হৈ গৈছিলে। সকলো বাৰ বন্ধ হৈছিলে, সকলো ৱাইন শ্বপ বন্ধ হৈছিলে। আৰু তাৰ যিটো অভিকেন্দ্ৰ, সেই অভিকেন্দ্ৰটোত আমি আছিলোঁ। আজিৰ তাৰিখত আমাৰ জাষ্টিছ উজ্জ্বল ভূঞা ডাঙৰীয়াই যেতিয়া আমি এখন দোকান বন্ধ কৰিলোঁ, যে এটা গীৰ্জাৰ পৰা 100 মিটাৰ দূৰত্বত কেনেকৈ এখন ৱাইন শ্বপ হ'ব পাৰে বুলি এটা আন্দোলন কৰিলোঁ ৰাজপথত গুৱাহাটী মহানগৰৰ মাজত, তেতিয়া সেইটোৰ আধাৰত যেতিয়া এইটো আইনৰ আওতালৈ গ'ল, তেতিয়া জাষ্টিছ উজ্জ্বল ভূঞাই সেইদিনাখন গধূলি গোটেই গুৱাহাটীৰ আৰু অসমৰ যিমান সুৰাৰ বিপণী আছে সেইবোৰ সমাধান নোহোৱালৈকে বন্ধ কৰি দিলে। আৰু তাৰ পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ যে অসমত বা গুৱাহাটীত আমাৰ এক্সিডেণ্ট কমি গ'ল। ঘৰত মানুহবোৰ ঘৰলৈ সোনকালে অহা হ'ল। হস্পিটেলত আপোনাৰ পুলিচ থানাত কোনো কেছ নাথাকে। গতিকে সেই 11 মাহৰ সুৰা অবিহনে যিটো মানে জীৱন, সেই জীৱনটো 11 মাহ আমি ৰাইজক দিবলৈ সমৰ্থ হৈছিলোঁ। বহুতেতো আমাক নাজানে, তাৰ অভিজ্ঞতাটো কৰিছে, বহুতেতো পাহৰি গ'ল। গতিকে সেইখিনি সময়ৰ সেই কথাখিনি কিন্তু মনত পৰে যে মানুহক আমি এটা এনেকুৱা সময় দিছিলোঁ য'ত আপুনি সুৰা অবিহনে এখন সমাজ কেনেকুৱা হ'ব পাৰে মানুহে তাৰ উপলব্ধি কৰিছিলে। আৰু এই চেগতে মই এটা কথাও ক'বলৈ লাগিব যে সেইখিনি সময়ত যে এই যিটো কথা আপুনি ক'লে যে সেই প্ৰথম মানুহ আমি যোনে অসমক ড্ৰাইলেণ্ড হিচাপে আমি মানে আবেদন কৰিছিলোঁ। ড্ৰাইলেণ্ড, অসমখন ড্ৰাইলেণ্ড হ'ব বুলি আমি দাবী উত্থাপন কৰিছিলোঁ। আৰু সেইখিনি সময়ত যদি আপুনি বাতৰিকাকত বা সংবাদ মাধ্যমত চাই, আমাৰ বিভিন্ন প্ৰেছ ৰিলিজ বা প্ৰেছ বিজ্ঞপ্তি আপোনালোকে এতিয়াও দেখিব। আমি সেইখিনি সময়তে কৈছিলোঁ যে গণেশগুৰিৰ পৰা পাণবজাৰলৈকে মাত্ৰ 2খন কিতাপৰ দোকান উলুবাৰীত, আৰু তাৰ বিপৰীতে প্ৰায় 30খন মদৰ দোকান আছিল। গতিকে সেই সমীক্ষাটো আমি ৰাইজৰ ওচৰত দাঙি ধৰিছিলোঁ, আৰু ৰাইজে সেই বিষয়টোক লৈ খুব মানে
মানুহখিনি সেই কথাটো স্বীকাৰ কৰিছিলে সেইখিনি সময়ত আৰু তাৰ পৰৱৰ্তী সময়ত কিন্তু সেইখিনি সময়ৰ সেই তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰখনৰ সময়ত বিভিন্ন অজুহাতৰ মাধ্যমেৰে পুনৰবাৰ সেই ৱাইন শ্বপবোৰ খুলি দিলে, বাৰবোৰ খুলি দিলে, আকৌ সেই একেটা পৰিৱেশৰ সৃষ্টি হ'ল। আপোনাৰ পুলিচ থানাত এক্সিডেণ্ট বাঢ়ি গ'ল, হস্পিটেলত সুৰাসক্ত মানুহৰ বেমাৰৰ উপদ্ৰৱবোৰ বাঢ়ি গ'ল আৰু সেইটোৱে দেখি পেলাই জনসাধাৰণে এটা নিজকে তুলনা কৰিব পৰা হ'ল যে সেই সময় আৰু এই সময়ৰ মাজত যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো মানুহে বুজিবলৈ পালে। এইটো মোৰ জীৱনৰ এটা উল্লেখনীয় এটা সৰু ঘটনা বুলিয়ে ভাবোঁ, কিন্তু মই ভাবোঁ যে এইটোৰ এটা কিন্তু সমাজখনক ঠিক কৰা এটা বা জুখি চোৱা এটা দৃষ্টিভংগীৰ এটা কিন্তু বিশেষ এটা হেৰি থাকিব তাৰমানে। কিন্তু আজিৰ দিনত চৰকাৰে এই সুৰাপানৰ পৰা মানে টেক্সটো বেছি পাই আছে আৰু আপুনি চৰকাৰৰ মানুহ হৈ আপুনি সেইটো বন্ধ কৰিছিলে। নাই, তেতিয়া মই চৰকাৰত নাছিলোঁ আৰু এতিয়াও মই এইটোৰ বিৰোধী, সঁচা কথাত যদি ক'বলগীয়া হয়। কিন্তু কথাটো কি জানে, মই আপোনাক এটা কথা কওঁ যে মোৰ যিজন উপাস্য গুৰু তেখেতে এটা কৈছে যে পলিটিচিয়ানছ আৰ দ্য ৰিফ্লেক্টৰ অফ দ্য ছ'চাইটি। সমাজত ৰাজনীতি কৰা ব্যক্তিসকলে জনসাধাৰণৰ এটা প্ৰতিবিম্বহে। গতিকে দুৰ্নীতি বোলা বস্তুটো বা এনেকুৱা নীতিৰ প্ৰতি আজি যদি মদাহী বন্ধ হয়, দোকান এনেই বন্ধ হ'ব। কিন্তু মদৰ কাৰণে কোনো ঘৰততো কাৰো ঘৰৰ ল'ৰা ছোৱালী বা কোনো ধৰ্মইতো মদ খাবলৈ দিয়া নাই। গতিকে আমি যদি অকল চৰকাৰকে গুৰুত্ব দিওঁ, চৰকাৰে কি বিভিন্ন বাধ্যবাধকতা থাকে। আজি যদি কাষৰ ষ্টেটখনত যদি সুৰা বিক্ৰী হয়, এইখনত যদি ৰাজহটো আমাৰ ৰাজহটো বেলেগে লৈ গুচি যাব। এনেকুৱা বিভিন্ন কাৰণ থাকে যাৰ কাৰণত এই কথাবোৰ হয়। কিন্তু মই এই কথাটো ক'ব লাগিব যে যদি মানুহে মদ খাব বাদ দিয়ে, সুৰাৰ দোকান নিজেই বন্ধ হ'ব। এটা মদৰ বিৰুদ্ধে আন্দোলন যদি হয়, মানুহে যদি আজিৰ পৰা যদি এজন মানুহে মদ নাখায়, দোকানবোৰ বন্ধ নহ'ব জানো? তেতিয়া নিশ্চয় বিকল্প ব্যৱস্থা হ'ব। গতিকে সেই কথাটো কেৱল এটা ৰাজনৈতিক যন্ত্ৰ বা চৰকাৰখনক দুখ দিলেও নহ'ব, কিন্তু চৰকাৰখনে উৎসাহ জনোৱাটো উচিত নহয়। মই বহুত এনেকুৱা মানুহ পাইছোঁ, সেই মানুহে কৈছিলে কথাটো যে মই ভাত নাখালেও মোৰ চলি যাব, কিন্তু মদটো মোৰ লাগিব। সেই পৰিস্থিতি কোনে কৰিলে? আজিতো আমাৰ সমাজ ব্যৱস্থাত সেইবোৰ বস্তু নাছিলে। এতিয়া সেইটো কিয় হ'ল? তাৰ যদি আপোনালোকে গুৰিবিলাক যায়, তেনেহ'লে দেখিব যে আমি এটা পাশ্চাত্য দৃষ্টিভংগীৰে আমি সমাজখনক স্থান দিলোঁ। আজি ভাৰতীয় জনতা পাৰ্টীয়ে সনাতন পদ্ধতিৰ কথা কৈছে, সনাতন সংস্কৃতিৰ কথা কৈছে, কিন্তু তাৰ বিপৰীতে আমি পাশ্চাত্য সংস্কৃতিৰ ফালে আমি লৈ আহিলোঁ। আমি আমাৰ নিজৰ জলপানখিনি আমি পাহৰি গ'লোঁ, আমি নিজৰ খোৱা ব্যৱস্থাটো পাহৰি গ'লোঁ, আমাৰ নিজৰ যিটো গতানুগতিক জীৱন প্ৰক্ৰিয়া বা প্ৰণালী আছে সেইটোক আমি পাহৰি গ'লোঁ। তাৰপিছত সেই স্থান কোনে ল'লে? সেই স্থান ঘূৰাই ল'লে। সেই স্থান আপোনাৰ বিভিন্ন তেনেকুৱা অন্যান্য যিবিলাক আনুষংগিক কথা আছে সেইবোৰে মানুহৰ মনবিলাক আকৰ্ষিত কৰিলে, সমাজখন হেৰি কৰিলে। তাৰ কাৰণে আমি কাক দোষ দিম? আপুনি ভাবেনে যে এইটো আপুনি যিটো ক'লে যে মই সুৰাপান আজিও বিপক্ষে আছোঁ, কেতিয়াবা ভাবেনে যে এইটো মই চেষ্টা কৰিলে বন্ধ কৰিব পাৰিম বুলি কেতিয়া আশা আছে আপোনাৰ? মোক মানে সেইটোৱে ক'লোঁ মই আপোনাক যে এইটো ক্ৰেডিট লোৱা বিষয় নহয় বা এটা ডাঙৰ সাংঘাতিক ইম'শ্যন ক্ৰিয়েট কৰাৰ বিষয় নহয়। এইটো মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। এইটো যদি কৰিব লগা হয়, আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰিত্ৰপাত বুলি এটা বিষয় আনিছে। গতিকে চৰিত্ৰক যদি গঠন কৰিবলগীয়া হয়, সেই চৰিত্ৰৰ প্ৰথম বুনিয়াদী বিদ্যালয়খন হৈছে ঘৰখন, মাক দেউতাক, শিক্ষকগৰাকী বা তেওঁৰ পৰিয়ালৰ মানুহখিনি। গতিকে সেই বুনিয়াদী শিক্ষাখিনি যেতিয়া পাব, তাৰপিছত সেই ছাত্ৰজন বা ছাত্ৰীগৰাকী তেওঁৰ জীৱনৰ গতি কোনফালে ল'ব, সেই চৰিত্ৰপথৰ বিদ্যালয়খনতে কিন্তু তেওঁৰ সেই ভৱিষ্যতটো নিহিত হ'ব। গতিকে তাতেই আপোনাৰ সেই শিক্ষাখিনিতে কিন্তু আগলৈ কি হ'ব সমাজত সেই বস্তু নিহিত হৈ থাকিব। ক্লাছ 10ত বিজেপি জইন কৰিছে, মেট্ৰিক দিয়াৰ পিছতে, মানে 11 হ'ব তেতিয়া। হয়। তেতিয়া আপোনাৰ মেণ্টৰ কোন আছিলে আৰু আজি আপোনাৰ পলিটিকেল মেণ্টৰ কোন হয়? মেণ্টৰ আমি আচলতে কি জানে, বহুত সময়ত মানুহৰ গুৰু লাগে। আৰু মই সঁচা কথা কৈছোঁ যে আমি ষ্টুডিঅ'ত মাতিছে, আমি আচলতে গুৰু নোহোৱাকৈ ৰাজনীতি কৰাৰ নিচিনা হৈছে। সেইখিনি সময়ত আমি যেতিয়া দেখিছিলোঁ, আমি পষ্টাৰত দেখিছিলোঁ কিছুমান মানুহক, যেনেকৈ মুৰলী মনোহৰ যোশী, LK আদৱানী, উমা ভাৰতী, তেখেতসকলক আমি পাইছিলোঁ সেইখিনি সময়ত। অসমত হিৰণ্য ভট্টাচাৰ্যক দেখিছিলোঁ এজন হেৰি হিচাপে, বা আমাৰ ওচৰে পাজৰে সেইখিনি সময়ত প্ৰশান্ত ডেকা বুলি এজন যুৱ অধিবক্তা আছিলে, তেখেতক দেখিছিলোঁ ওচৰৰ পৰা। এনেকুৱা বিশিষ্ট কিছুমান আমি লগ পাইছিলোঁ। কিন্তু আমি আকৃষ্ট হৈছিলোঁ এই যিখিনি কথা তেওঁলোকে মানুহৰ মাজলৈ লৈ আনিছিলে, যে যিখিনি মানে ধৰক ইছ্যু আছিলে সেইখিনি সময়ত, সেই ইছ্যুখিনি আমাক মানে আকৃষ্ট কৰিলে। তাৰপিছত তাৰ যিখিনি বাকী কথাখিনি, তাৰ ইতিহাস, তাৰ মানে সেই দলটোৰ ইতিহাস বা দলটোৰ লক্ষ্য উদ্দেশ্য, তাৰ আনুষংগিক যিবোৰ মানুহৰ ছেক্ৰিফাইচ বা দলটোক লৈ মাধ্যমেৰে কিদৰে ৰাজনীতিত মানে তেওঁলোকে চিন্তা কৰা হৈছে, দীনদয়াল উপাধ্যায়ৰ বিষয়ে, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বিষয়ে, সেইখিনি সময়ৰ সেইসকল ব্যক্তিৰ বিষয়ে যিসকলে ভাৰতবৰ্ষক এটা নতুন এটা হেৰিলৈ লৈ যাবলৈ বিচাৰিছিলে, সেই লক্ষ্য উদ্দেশ্যখনৰ প্ৰতি আমি আকৃষ্ট হৈছিলোঁ সেইখিনি সময়ত। আপুনি ইমান বছৰ পলিটিক্স কৰিলে, কেতিয়াবা MLA হোৱাৰ আশা আছে? চাওক, আমি বাৰে বাৰে কৈছোঁ যে MLA, মন্ত্ৰী, MP ইত্যাদি এই গোটেই বস্তু আমি যিটো দৰ্শনেৰে এই দলত সোমাইছোঁ,
তেতিয়া আমি এইবোৰ কথা ভবাই নাছিলোঁ, কেতিয়াবা যে অসমৰ চৰকাৰৰ পৰা সেইটো ভবা নাছিলোঁ আনকি। গতিকে আমাৰ কথা আছিল আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে দলক সেৱা আগবঢ়াই যাম। আমাৰ নেতৃত্বই বিচাৰ কৰিব আমাক MLA বনায় নে আমাক মিনিষ্টাৰ বনায় নে আমাক MP বনায় নে কিবা বনায়, সেই সিদ্ধান্তটো বা সেই নীতিটো আমাৰ ওপৰৰ আমাৰ অগ্ৰজসকলে লয়। মই ভাবোঁ সেই চিন্তাধাৰা তেওঁলোকে নিশ্চিতভাৱে ৰাখিব। আৰু ভাৰতীয় জনতা পাৰ্টী আপুনি নিজেও দেখা পাইছে আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন, দ্ৰৌপদী মুৰ্মু, তেখেতক কোনে জানিছিলে এটা সময়ত, কোনেও জনা নাছিলে। কিন্তু তেনেকুৱা এগৰাকী শ্ৰদ্ধেয় মহিলাক আনি পেলাই আজি ভাৰতৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব দিছে। আজি APJ আব্দুল কালাম, কোনো চৰ্চাত নথকা এজন আদৰণীয় ব্যক্তি, এজন সাংঘাতিক বিজ্ঞানী, তেখেতৰ অৱদান দেশৰ প্ৰতি আমি সকলোৱে জানো। সেই মানুহজনকনো কোনে চিনি পাইছিলে? আজি ভাৰতীয় জনতা পাৰ্টীত আনি তেখেতক ৰাষ্ট্ৰপতি পাতিছিলে। বহুত ধৰণৰ এনেকুৱা মানে আজি যিবোৰ আমাৰ MLA MP ইয়াতে হৈছে, সেইবোৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা এনেকুৱা কিছুমান আছে যে তেওঁলোকে মানুহক চিনাক্ত কৰি উপযুক্ত মানুহক উপযুক্ত স্থান দি পেলাই দলটোক আগবঢ়াই লৈ যায় আৰু সমাজৰ কাম কৰাৰ কাৰণে তেওঁলোকে সদায় এটা হেৰি কৰি থাকে। জয়ন্ত কুমাৰ দাসৰ মই ইণ্টাৰভিউ কৰিছিলোঁ, হয়, তেখেতে কৈছিলে যে ৰাজনীতিকত আপোনাৰ লাকটো কপালটো বেছি মেটাৰ কৰে। কথাটো কিমান দূৰ সঁচা, আপুনি কি ভাবে এইটো লৈ? ৰাজনৈতিক কেৰিয়াৰত আপোনাৰ লাকটো বেছি মেটাৰ কৰে। চবৰে লক্ষ্যৰ উদ্দেশ্য বেলেগ বেলেগ। আপুনি কি ভাবে এইটো লৈ? মই ভাবোঁ মই বাৰে বাৰে কৈছোঁ যে মানুহে আজি যদি ঈশ্বৰে যদি নিবিচাৰিলেহেঁতেন এই পৃথিৱীখনত মোৰ জন্মই নহ'লহেঁতেন। ঈশ্বৰে যদি নিবিচাৰিলেহেঁতেন মই দলটোত নাথাকিলোহেঁতেন। আৰু মই ভাবোঁ আমি নিমিত্ত মাত্ৰ। গতিকে আমাৰ যিজন সৰ্বশক্তিমান ঈশ্বৰ থাকে তেওঁ আমাক বিভিন্ন কাৰণত বিভিন্ন ধৰণে আমাক লৈ যায়। কেতিয়াবা কি হয় জানে, কিছুমান বস্তু আমি নভবাকৈ ভগৱানে আমাৰ ভালৰ কাৰণে চিন্তা কৰে। আমি বহুত ভাবোঁ যে আমি একো পোৱা নাই, কিন্তু তেওঁ হয়তো আমাৰ ভালৰ কাৰণে কৰিছে কাৰণে আমাক সেইখিনি দিয়া নাই। গতিকে তেনেকুৱা যোগাত্মক দৃষ্টিৰে যেতিয়া চাব, মই ভাবোঁ বেছি লাকৰ কথা নহয়। মোৰ কথা হৈছে আজি পৃথিৱীখনক পোৱাটো মই দলটোত যোগদান কৰি পেলাই কাম কৰিবলৈ যোৱাটো মোৰ বাবে এটা ডাঙৰ লাক বা আমি এটা ডাঙৰ হেৰি বুলি ভাবোঁ। আপুনি এটা বিভাগৰ ভাইচ চেয়াৰমেন হয়, আপুনি এগ্ৰিকালচাৰ বিভাগৰে হয়। হয়, অসম ৰাজ্যিক কৃষি বিপণন সামগ্ৰী হয়, কিন্তু এতিয়া যিটো দেখা গৈছে এগ্ৰিকালচাৰৰ যিটো পৰিস্থিতি অকণমান বেয়া হৈ আছে, আপুনি কি ক'ব এইটোলৈ? আমাৰ যিটো অসম কৃষি সামগ্ৰী বিপণন পৰিষদ, এই পৰিষদটো আজি বহুত দিনৰ পাছ। মই ইয়াতে দায়িত্ব লোৱা আজি ধৰক 3 বছৰ হ'ল। তাৰ আগতে ইয়াতে আমাৰ এটা আমাৰ যিটো কৃষি কৰ এটা আছিলে, এগ্ৰিকালচাৰ টেক্স এটা আমি লৈছিলোঁ। আৰু সেই টেক্সটোৰ পৰা আমাৰ যথেষ্ট ৰাজহ আমি সংগ্ৰহ কৰিবলৈ পাইছিলোঁ আৰু সেই ৰাজহ চৰকাৰে পাইছিলে। গতিকে সেই বোৰ্ডটো আমি চৰকাৰক আমি অৰ্থনৈতিকভাৱে তেখেতক চৰকাৰক আমি দান দিব পাৰিছিলোঁ। আমি এটা নিজে আত্মনিৰ্ভৰশীল প্ৰতিষ্ঠান হিচাপে আমি আছিলোঁ। কিন্তু যেতিয়া GST হ'ল, GST হোৱাৰ পিছত আমি সেই টেক্সটো ল'ব নোৱাৰা হ'লোঁ। আৰু সেইখিনি সময়ত আচলতে কি হ'ল, বহুতখিনি আমাক প্ৰয়োজনতকৈ অধিক কৰ্তব্যৰত বিষয়া আৰু কৰ্মচাৰী আমাৰ আছিল। গতিকে তাৰ যেতিয়া বন্ধ হোৱাৰ পিছত আমি প্ৰায় 2 বছৰ চৰকাৰৰ অনুদানেৰে আমাৰ মানুহক দৰমহা দি থাকিবলগীয়া পৰিস্থিতি এটা সৃষ্টি হ'ল। গতিকে সেই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে আমি সেই যিটো বোজা যিটো আছে সেই বোজাটো লাঘৱ কৰিবৰ কাৰণে চৰকাৰে কিছু কৌশলগত কাৰ্যসূচী হাতত লৈছে আৰু সেইটো সকলোৰে ভালৰ কাৰণে লোৱা গৈছে। আৰু মই ভাবোঁ এইখিনি কাম সমাধা হোৱাৰ পিছত যেতিয়া সমানুপাতটো যেতিয়া ঠিক হ'ব, কৰ্মচাৰী আৰু আমাৰ কামৰ যিটো সমানুপাতিক এটা হেৰি থাকে, শৃংখলা থাকে, সেইটো যেতিয়া হ'ব, মই ভাবোঁ এইটো পুনৰবাৰ এটা গতিশীলতা আমি অৱলম্বন কৰিবলৈ সমৰ্থ হ'ব। আপুনি কোৱা মতে বিয়া হোৱাৰ 1.5 বছৰ পিছত, 1.5 বছৰ নে কিমান দিন পিছত আপোনাৰ ব্যক্তিগত জীৱনৰ কথা কৈছে? হয়, ব্যক্তিগত জীৱন 11 মাহ পিছত বাইদেউ ঢুকালে। হয়, সেই কথাখিনি যদি অকণমান কয়, বিয়া হোৱাৰ 11 মাহ পিছত। সেইটো এটা ব্যক্তিগত বিষয় বাৰু। নাই, তেনেকুৱা নহয়। তেখেত মোৰ ভাল বান্ধৱী আছিলে, কলেজীয়া জীৱনৰ বান্ধৱী আছিলোঁ আৰু আমি এটা সময়ত ঘৰুৱাভাৱে আমি বিবাহপাশত আবদ্ধ হৈছিলোঁ। গতিকে তাৰ পৰৱৰ্তী সময়ত কিছু ভুল চিকিৎসা বুলি ক'ব লাগিব আৰু এটা বেমাৰৰ কাৰণে তেখেতে 11 মাহতে পৰলোকপ্ৰাপ্তি ঘটিলে। আৰু মোৰ এটা শিশু সন্তান এটা আছে, এতিয়া বৰ্তমান কলেজ পাইছে। গতিকে এইখিনি ব্যক্তিগত জীৱনৰ কথা আৰু। অ'কে, আমাৰ ইয়াতে আৰু এটা ৰাউণ্ড আছে, এটা ফোন কল। হয়, যিহেতু বাইদেউ নাই, আপুনি কাক ফোন কৰিব যে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ কোৱাৰ কাৰণে? মই চাওঁ মোৰ কাৰোবাক মই ফোন কৰি ক'ব লাগিব। আপুনি ফোন কৰিব লাগিব, কাক কৰিব আপোনাৰ? মই ল'ৰাকো সুধিব পাৰোঁ। ল'ৰাকে সুধিব নেকি? ল'ৰাকো সুধিব পাৰোঁ। ঠিক আছে, ল'ৰাকে ফোন লগাই দিয়ক। বাবু, এই মই ষ্টুডিঅ'ত আছোঁতো, ইয়াত এটা কুৱেশ্যন সুধিব তোমাক, মোৰ বিষয়ে সুধিব আৰু তোমাক, তুমি এনচাৰটো দিবাচোন। হেল্ল'। হেল্ল'। হয়, আপোনাৰ দেউতা আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। হয়, হয়। আপোনাৰ দেউতাৰ এটা ভাল গুণ, এটা বেয়া গুণ আপুনি ক'ব লাগে। ভাল গুণ আৰু বেয়া গুণ? হয়। ভাল গুণ তেনেকেতো বহুত আছে, আৰু এইটো মই দেউতাক হিচাপেতো ক'ব গ'লেতো বহুতেই ভাল, ওৱান অফ দি বেষ্ট ফাদাৰ বুলি ক'ব পাৰোঁ।
আৰু বেয়া গুণ আপোনাৰ ক'ব গ'লে খংটো অলপ বেছি বাৰু সেইটো সেইটো চবৰে থাকে বাৰু একো কথা নাই। একো কথা নাই। ঠিক আছে থেংক ইউ। ঠিক আছে বাৰু। এজনকে সুধিবনে আৰু বেলেগ সুধিব পাৰিব? এজনেই হ'ল হ'ব। আপোনাক কিন্তু দেখাত লগা নাই যে আপোনাৰ খং আছে আপোনাৰ বহুত খং নেকি? আছে, খংটো উঠে কেতিয়াবা, মানে কি জানে কিছুমান বস্তু চাই থাকিব নোৱাৰোঁ, খং উঠে। এতিয়া তোমাক যদি মোৰ ভাল লাগিছে মই তোমাক ভালদৰে নেদেখাওঁ, তুমি ভাবিব পাৰা মোক বেয়া পাই আছে নেকি, খং কৰি আছে, কিন্তু মই তোমাক ভালদৰে চিন্তা কৰোঁ। আজি মই কেতিয়াবা খঙত এনেকুৱা কিবা এটা কৰিছেনে যিটো আপুনি পিছত ৰিয়েলাইজ কৰিছে নাই মোৰ এইটো কৰিব নালাগিছিলে? বহুত হয় তেনেকুৱা কিবা এটা কাহিনী কওক না। সেনেকুৱা কাহিনী বহুত হৈছে মোৰ। এটা কওক না। সেইটো কাহিনী ক'ব নোৱাৰোঁ এতিয়া। নাই এটা কওক, আমি ৰিকুৱেষ্ট কৰিছোঁ। সেইটো ক'লে মানে একচুৱেলি এইটো ক'ব নোৱাৰোঁ, কিন্তু মই আনঅফিচিয়েলি ক'ম। কিন্তু এনেকুৱা বহুত ঘটনা আছে, পিছত মানে মই খংটো মোৰ বহুত দীঘলীয়া সময়ৰ কাৰণে নাথাকে, এটা সময়ৰ কাৰণে হয়। কিন্তু মই যদি খং 5 মিনিটৰ কাৰণে কৰিছোঁ বা 5 ঘণ্টাৰ কাৰণে অনুশোচনা কৰিবলগীয়া হয়। গতিকে খঙে মোক আচলতে বহুত বেয়াৰ ফালেও লৈ গৈছে, আৰু খঙৰ কাৰণে মই বহুত হয়তো পিছুৱাই থাকিবলগীয়া হৈছে। এইটো মোৰ কাৰণে বৰ বেয়া ৰিপু, মই যাক দমন কৰিব পৰা নাই হয়তো। সেইটো হয় 100% হয়। সেইটো খং থকা মানুহবোৰ মানে খং কি এটা বস্তু যে খং আহিয়ে যায় অট'মেটিকলি, নকৰোঁ বুলি আহিও যায়। মনৰ স্থিৰতা আৰু মনৰ যিটো তৰংগটো যিটো থাকে মানুহৰ, সেই বস্তুটো যোনে বেলেঞ্চ কৰিব পাৰে, সেইটো আচলতে সাধনা বুলি কয়। সেইকাৰণে মানে ধৰ্ম বা যিসকলে ধৰক আধ্যাত্মিক হেৰিত থাকে তেওঁলোকে এই বস্তুবোৰ দমন কৰিব পাৰে। আৰু তাৰ কথা অকল সেইটো বুলি ক'লেও নহ'ব। এতিয়া আজিৰ তাৰিখত যিটো বৰ্তমানৰ পৰিৱেশ, সেই পৰিৱেশটো আপোনাক কেতিয়াবা খঙৰ সৃষ্টি কৰিব পাৰে। আপুনি ঠিকেই আছে, আপুনি গাড়ীখন ঠিকমতেই চলাই আছে, আপুনি কোনো ট্ৰেফিক ৰুল ভঙাও নাই, আপোনাৰ দোষো নাই, কিন্তু এজনে যদি উপদ্ৰৱ কৰি আহি পেলাই আপোনাক খুন্দা মাৰি যায়, তেতিয়াতো আপোনাৰ খং উঠিব নহয়। এতিয়া খং উঠা কাৰকবোৰ আজিকালি কেৱল নিজৰ পৰাই আৰম্ভ নহয়, এটা আনুষংগিক পৰিৱেশ আৰু পৰিস্থিতিয়ে খঙৰ সৃষ্টি কৰে আচলতে। গতিকে সেইকাৰণে আগৰ যিটো পুৰণা দিনৰ কথা যে খঙক দমন কৰিব লাগে, এতিয়া আচলতে কিন্তু খং কৰা পৰিৱেশটোক সকলোৱে দমন কৰিব লাগে, তেতিয়া মানুহৰ ব্যক্তিগতভাৱে খংটো নুঠে। আপুনি ছ'চিয়েল মিডিয়াত অলপ কম এক্টিভ থাকে ন, আৰু মিডিয়াত কি আজিকালি মিডিয়াত দেখাই নাপাওঁ আপোনাক কিয়? ছ'চিয়েল মিডিয়াত আচলতে কি জানে, আজিকালি আমি হ'লো অত্যন্ত সাধাৰণ মানুহ। আমি বজাৰো কৰোঁ, ৰাতিপুৱা গেলামালৰ দোকানতো যাওঁ, চব্জি বজাৰতো যাওঁ। গতিকে বহুত সময় আচলতে জীৱনটোৰ দৈনন্দিন সময়খিনি আমাৰ কাৰণে এটা বহুত দীঘলীয়া সময় হৈছে, মানে কম সময় হৈছে। আৰু সামাজিক মাধ্যমত থাকিবৰ কাৰণে অলপ সময়ৰ বেছি দৰকাৰ। মই যেতিয়া নিজেও ভাবিছোঁ কথাটো যে সমাজখনৰ লগত থকা যিটো এতিয়া প্ৰযুক্তিগত যিটো পদ্ধতি, তাতে নিজকে নিয়োজিত কৰিবলৈ হ'লে কিছু সময় দিব লাগিব। গতিকে মোৰ বোধহয় এই সময়টোৰ কাৰণে অকণমান ছ'চিয়েল মিডিয়াত মোৰ আপুনি হয়তো ভিজুৱেলছটো অলপ কম পাইছে চাগে। নিউজত কিয় নাযায় আপুনি? আচলতে নিউজ কি জানে, আমি দলীয়ভাৱে আমি ভাৰতীয় জনতা পাৰ্টীৰ দলত যেতিয়াকৈ আছোঁ, তাতে আমি যেতিয়ালৈকে আমাক দলে এটা কোনো বিষয়ৰ ওপৰত অথৰিটি নিদিয়ে কথা পাতিবলৈ বা যাবলৈ, আমি সেই অনুশাসনটো ভংগ নকৰোঁ। এতিয়া আমাক যিটো দায়িত্ব দিয়া আছে, সেই দায়িত্বত আমি আচলতে মিডিয়াত যাবলগীয়া নাথাকে। মিডিয়াৰ কাৰণে আমাৰ বেলেগ পেনেলিষ্ট, বেলেগ হেৰি আছে। আৰু সেইকাৰণে আজি আপোনাৰ মাজত ইয়াতেও অহাৰ কাৰণটো সেইটোৱে যে আমি ইয়াতে আহিছোঁ, এটা ব্যক্তিগত হিচাপত আপুনি আমাক মাতিছে, আমি আহিছোঁ। কিন্তু মিডিয়াৰ অফিচিয়েলি আমি যাবলৈ আমাৰ যিহেতু এটা স্প'ক্স পাৰ্চন আছে, পেনেলিষ্ট আছে বা অন্যান্য আছে, গতিকে আমাক যেতিয়া নোযোৱাও নহয়, যাওঁ। কেতিয়াবা নিৰ্বাচনী সময়তো গৈছোঁ বা বিভিন্ন সময়ত আমি বিভিন্ন বিষয়লৈ আমাক পঠিয়াও হয়, তেতিয়া আমি সেই কথাবোৰ এটেণ্ড কৰোঁ। আৰু আদাৰৱাইজ সেই কৰ্তৃত্বটো নাথাকিলে আমি এনেই গৈ পেলাই মিডিয়াত মানে নিজক মানে হেৰি নকৰোঁ আৰু। প্ৰায় 30টা বছৰ পলিটিকেল কেৰিয়াৰ দিলে আপুনি ৰাজনৈতিক জীৱনত। মই আপোনাক সুধিব বিচাৰোঁ যে এজন ৰাজনৈতিক নেতা যে সমাজৰ কাম কৰিব পৰা মানুহ এজনৰ কি 3টা কোৱালিটি থাকিব লাগে? প্ৰথম কথা হৈছে দেশখনক ভাল পাব লাগিব, সমাজখনক বুকুত বান্ধি ৰাখিব পাৰিব লাগিব, কষ্ট স্বীকাৰ কৰিব পাৰিব লাগিব, আৰু ব্যক্তিগত আশা আকাংক্ষা ইচ্ছাক আপুনি পৰিহাৰ কৰিব লাগিব। মোৰ দৃষ্টিত এই কথাখিনি আমি থাকিব লাগিব। গতিকে সমাজখনক আমাৰ নিজৰ চেতনাত ৰাখিব লাগিব। আপোনাক মই এতিয়া সুধোঁ, কেইজনমান মানুহৰ মই নাম ক'ম, হয়। আপুনি এক কথাত ক'ব লাগিব মানুহজনৰ বিষয়ে। জয়ন্ত কুমাৰ ডেকা। মোৰ বিষয়ে মই নিজকে ক'ম, মোৰ বিষয়ে মই কিনো ক'ম, নিজকে আচলতে তেনেকৈ তুলা চলি জুখি চোৱা নাই, তথাপি মই নিজকে ভাল পাওঁ, যথেষ্ট ভাল পাওঁ, নিজকে ভাল পোৱা এজন ব্যক্তি। এইটো এটা বহুত ভাল কোৱালিটি, নিজকে যে নিজে ভাল পোৱা। কিন্তু আমিবোৰ কি কৰোঁ যে আমি নিজকে ভাল নাপাওঁ, আমি বেলেগকে ভাল পাওঁ বেছিকৈ। আপোনাক এতিয়া মই সুধোঁ, হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক লিডাৰ। তেওঁ মই ভাবোঁ আজিৰ তাৰিখলৈ আমি ব্যক্তিগতভাৱে জীৱনত লগ পোৱা ৰাজনীতিক পৃথিৱীখনত মই তেনেকুৱা কষ্ট পৰিশ্ৰমী আৰু ইমান দূৰলৈ চিন্তা কৰা, প্ৰত্যুন্নতি গুণ থকা এজন সুবক্তা
কোনো আচলতে বিশেষণ ইমানবোৰ বিশেষণ আপোনাক ইমান কম সময়ত দিব নোৱাৰোঁ, কিন্তু মই সঁচাকৈ কৈছোঁ তেনেকুৱা আচলতে বিৰল ব্যক্তিত্বৰ এজন মানুহক আমি এই জীৱনকালত লগ পাইছোঁ। গৌৰৱ গগৈ, এজন ইয়ং ভাল ল'ৰা, প্ৰতিভাসম্পন্ন নেতা বুলি ভাবোঁ। ভৱেশ কলিতা, ভৱেশ কলিতা এজন মাটিৰ মানুহ, খুব কামৰ মানুহ, মাটিৰ মানুহ আৰু নিজৰ এথিক্সত থকা মানুহ তেওঁ। ভূপেন বৰা, ভূপেন বৰাও ভাবোঁ কংগ্ৰেছৰ এজন নেতা আৰু তেখেতৰ বিষয়ে বহুত বেছি মই নাজানো আচলতে, গতিকে তেখেতক মই শ্ৰদ্ধাৰে জনাইছোঁ। মই তেখেতৰ বিষয়ে যিটো বহুত বেছি নাজানো তেখেতৰ বিষয়ে কমেণ্ট কৰিবলৈ অকণমান টান পাইছোঁ। বদৰুদ্দিন আজমল, বদৰুদ্দিন আজমলক মই এজন খুব কাইণ্ড মানুহ বুলি ভাবোঁ। তেখেতৰ সমাজৰ প্ৰতি যিখিনি কাম কৰিছে, তো মই পলিটিচিয়ান নট এজ এ পলিটিচিয়ান, এজ এ ছ'চিয়েল ৱৰ্কাৰ বদৰুদ্দিন আজমলৰ কিছু মানে কাম মই ভাল পাইছোঁ। তেখেতে হস্পিটেল খুলিছে, তেখেতে দুখীয়া মানুহক চাইছে, তেওঁ বিভিন্ন জেগাত সামাজিক কাম কৰিছে, এই বিষয়টোক মই ভাল পাওঁ। কিন্তু এজন ৰাজনীতিক হিচাপে তেওঁক মই কেতিয়াও সমৰ্থন নকৰোঁ। আজিৰ দিনত আপোনাৰ ফেভাৰেট পলিটিচিয়ান কোন হয়? মোৰ কাৰণে ফেভাৰেট পলিটিচিয়ান বুলি যদি ক'ব লগা হয়, অসমৰে মানে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ বাহিৰে আৰু কোনোবা আছেনে? আমাৰ তেখেতৰ আজিৰ তাৰিখত বুলি ক'লে আজিৰ তাৰিখত তেখেত আমাৰ মুখ্যমন্ত্ৰী, তেখেত আমাৰ নেতা, তেখেতৰ বিকল্প এতিয়া আমি আৰু এই মুহূৰ্তত বেলেগ তেওঁ পোৱা নাই। গতিকে এতিয়াতো মই তেখেতৰ কথাই ক'ম। অসমৰ ভিতৰত আপোনাৰ ফেভাৰেট এক্টৰ? অসমৰ ভিতৰত ফেভাৰেট এক্টৰ বুলি যদি আপুনি মোক কয়, এক্টৰৰ কথা কৈছে নহয়, মোৰ ভাল লগা অভিনেতা হৈছে তপন দাস, তাৰপিছত আপোনাৰ ব্ৰজেন বৰুৱা পুৰণা কালৰ। নতুন চামৰ ভিতৰত যদি আপুনি মোক কয়, এই যে এখন বিদুৰ ভাইৰ অভিনয় কৰা ল'ৰাকেইটা খুব ভাল লাগিছে তেওঁলোকৰ অভিনয়। অনুৰ বুলি এখন চিনেমা চাইছিলোঁ, আমাৰ তেজপুৰৰ বাইদেউগৰাকী জাহানাৰা বেগম, তেখেত মোৰ বৰ প্ৰিয় অভিনেত্ৰী। আদিল হুছেইন মোৰ প্ৰিয় অভিনেতা এজন, তাৰ উপৰি ৰবি শৰ্মা আছেই। এনেকৈ এইবিলাক চব এজন বুলি ক'বলৈ অলপ অসুবিধা, এইবিলাক ভাল পাওঁ। অসমৰ ভিতৰত আপোনাৰ ভাল লগা ছিংগাৰ? জুবিন গাৰ্গ বৰ্তমান, জয়ন্ত হাজৰিকাকো ভাল পাওঁ, জুবিন গাৰ্গ ভাল পাওঁ। আজিকালি আপুনি চিনেমা চায়নে? অলপ আগত ক'লে যে চিনেমা মাজে মাজে আকৌ চোৱা কৈছোঁ, আগতেতো প্ৰত্যেক শুক্ৰবাৰে চাইছিলোঁ, প্ৰথম শুক্ৰবাৰে প্ৰথম শ্ব'টো আমি চাবই লাগিব, এইটো আমাৰ মানে মেণ্ডেটৰী আছিলে। গতিকে এতিয়া মাজে মাজে চাওঁ, অ'কে। ল'ৰাৰ খাতিৰতো চাওঁ, নিজেও চাওঁ কেতিয়াবা। ল'ৰা দুজন একেলগতে যায় নেকি চাবলৈ? আমি একেলগে চিনেমা চাওঁ। ৱাহ, দেউতা আৰু ল'ৰা একেলগে চিনেমা চোৱা? কাৰণ তাৰতো চইচবিলাকো বুজিবলৈ চেষ্টা কৰোঁ, সি মোৰ লগত ভাল বন্ধু, গতিকে তাৰ চিন্তাধাৰাৰে নিজকে এবাৰ চাওঁ কেতিয়াবা। অ'কে, আপোনাক মই এতিয়া সুধোঁ যে পলিটিকেল কেৰিয়াৰত কেতিয়াবা এনেকুৱা এটা হেপ্পী মুমেণ্ট, বহুত যেতিয়া আপোনাৰ বহুত এটা হেপ্পী লাগিছিলে যে এনেকুৱা কিবা এটা কাহিনী যদি কোৱা? হেপ্পী মুমেণ্ট বুলি ক'লে চাওক, মোৰ ভাৰতীয় জনতা পাৰ্টি প্ৰায় 4 বছৰ মোক এটা VIP মুভমেণ্টৰ এটা দায়িত্ব দিছিলে। মানে আমি যিসকল VIP আছিলোঁ, তেখেতক আমি বিমানবন্দৰত তেওঁলোকক আদৰণি জনাই পেলাই বিভিন্ন জেগাত ঘূৰা ফুৰাৰ অভ্যাস পাইছিলোঁ। এতিয়া সেনেকৈ যদি কয়, মই মাননীয় উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৰণি ডাঙৰীয়াৰ লগত একেলগে হেলিকপ্টাৰত বহি কথা পাতি গৈছিলোঁ। বৰুণ গান্ধীৰ লগত মই বহুতবাৰ গৈছোঁ, স্মৃতি ইৰাণীৰ লগত গৈছোঁ। তাৰপিছত আপোনাৰ এইসকলৰ যেতিয়া সংগ পাইছোঁ বিভিন্ন সময়ত, বহুত আছে তেনেকৈ আপোনাৰ মুখদাৰ আব্বাছ নকভি, তাৰপিছত এতিয়া বিহাৰৰ সুশীল মোদী, তাৰপিছত এনেকুৱা বিভিন্ন প্ৰায়বোৰ নেতাৰ লগত ব্যক্তিগতভাৱে ঘূৰা ফুৰা যিটো মানে এটা মই মানে সুবিধা পাইছিলোঁ সেই সময়ত, কম সময়ৰ কাৰণে হ'লেও তেখেতসকলৰ পৰা যিখিনি আমি দেখিছোঁ ওচৰৰ পৰা, সুষমা স্বৰাজ ডাঙৰীয়া, অৰুণ জেটলী ডাঙৰীয়া, ভেংকায়া নাইডু ডাঙৰীয়া, এই গোটেই নেতাসকল, এই কি নাম নীতিন গাডকাৰী ডাঙৰীয়া, একেখন গাড়ীত বা এটা হেলিকপ্টাৰত বা বিভিন্ন ধৰণে তেওঁলোকক যেতিয়া ওচৰৰ পৰা লগ পাব পাইছোঁ, সেইখিনি সময় আচলতে অত্যন্ত আনন্দদায়ক। যেতিয়া সকলোৱে দেখা পোৱা তাত চেলিব্ৰিটি মানুহক ওচৰৰ পৰা পোৱা যায়, ডাইনামিক লিডাৰ এজনক, সেইটো যথেষ্ট আনন্দৰ। আৰু সেই আনন্দত আচলতে বেলেগৰ কাৰণে মই ঈৰ্ষাৰ কাৰণ। বহুতে তেওঁলোক বহুত নাপায়, কিন্তু আমি বহুত ওচৰৰ পৰা পোৱাৰ কাৰণে নিজকে বহুত লাকি বুলি ভাবোঁ। মোদীজী ডাঙৰীয়াৰ লগত আপোনাৰ এটা ফটো মই দেখিছিলোঁ, তাৰ কিন্তু আপোনাৰ দাড়ি নাছিলে আৰু তাতে চিনিব পৰা নাযায় আপুনি। আমি 92ত পাইছিলোঁ প্ৰথম, আৰু সেইবোৰ কথা আছিলে সাধু কথা দিছিল লাগে। তেখেতে তেতিয়া হাজোত মিটিং কৰিব আহিছিলে, একেখন গাড়ীত আমি গৈছিলোঁ। এয়াৰপৰ্টত প্ৰায় 2 ঘণ্টা সময় ধৰি তেখেতক বহি আছিলোঁ। তাৰপিছত আমি এয়াৰপৰ্টত তেওঁক লগ পাব গৈছিলোঁ, তেওঁক আমি বহুতবাৰ ওচৰৰ পৰা পাইছোঁ। তেওঁ যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক আছিলে, তেতিয়া গুৱাহাটীৰ এই আপোনাৰ কেন্দ্ৰীয় বিদ্যালয় আছিলে, হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়, তাতে এখন সভা হৈছিলে, তেতিয়া ৰাজেন গোহাঁই সভাপতি আছিলে। সেই সভাত তেওঁক ওচৰৰ পৰা পাইছিলোঁ, তেখেতৰ লগত কথা পাতিছিলোঁ। গতিকে এনেকুৱা মোদীজী আজি প্ৰধানমন্ত্ৰী হোৱাৰ পিছত পোৱা নাই। তেখেত এক মানে ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে বা সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে তেখেতক আমি বহুত আগৰ পৰাই পাইছোঁ, আৰু আগৰ পৰাই এজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী আছিলে। মই মানে প্ৰথম তেওঁক যেতিয়া দেখি দিছিলোঁ, তেওঁৰ চকু, তেখেতৰ যিটো মানে এটা ষ্ট্ৰেইট ফৰৱাৰ্ড কথা বতৰা, মানুহক হেৰি কৰা, এটা পৰিচালনা কৰা যিটো হেৰি, তেতিয়া দেখিছোঁ যে এইজন মানুহ এজন বহুত ডাঙৰ মানুহ হ'ব। মোৰ মনত মানে খেলাইছিলে।
আৰু পিছত যেতিয়া দেখিলোঁ সঁচাকৈ প্ৰধানমন্ত্ৰী হ'ল সঁচাকৈ হৈ গ'ল। আৰু তেতিয়া মানে মোৰ সেই কথাটো মোৰ বাৰে বাৰে মনত পৰে যে সেই 90 দশকত দেখা মানুহজনক যে ভাবিছিলে এজন বহুত ডাঙৰ মানুহ হ'ব বুলি লাগিছিলে মনত, সেই মানুহজন প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কিন্তু প্ৰধানমন্ত্ৰী বুলি নহয়, গুজৰাটৰ মুখ্যমন্ত্ৰী হওঁতে আমি আভাস পাইছিলোঁ যে তেওঁ এদিন দেশৰ শীৰ্ষতম পদত অধিষ্ঠিত হ'ব আৰু দেশখনক আগুৱাই লৈ বা যে এজন সমৰ্থবান নেতা হিচাপে প্ৰতিপন্ন হ'ব, এইটো আমি ভাবিছিলোঁ কিন্তু তেতিয়া। সেইটো আমি কিন্তু বহুতৰ এনেকৈ দেখা পাওঁ যে মানুহক চাই কেনে গম পোৱা যায় ইয়াৰ ভিজন কি আছে। সেইটো তেওঁৰ আছে। আজি তেওঁক গোটেই বিশ্বত তেওঁ সমাদৃত নেতা, পৃথিৱীৰ সকলো দেশে তেওঁক সেই মৰ্যাদা দিছে, অকল ভাৰতবৰ্ষতে তেওঁ সীমিত হৈ থকা নাই। আজি পাকিস্তানতো মানুহে কয় মোদীজীৰ লগত তুলনা কৰে, গতিকে তেখেতসকল মানে যিটো কথা আজি ধৰক সঁচা কথা, কেইজনমান বিৰোধী স্প'ক্স পাৰ্চনে সদায় গালি পাৰি থাকিলে কথাবোৰ সঁচা নহয়, কিন্তু প্ৰকৃত পক্ষত যদি আজি বিশ্বই তেওঁক সমাদৃতভাৱে এজন বিশ্ব নেতা হিচাপে গ্ৰহণ কৰা নেতা। ৰাজনৈতিক জীৱনৰ বাহিৰে কি কৰে আপুনি? মানে ৰাজনৈতিক জীৱনত বাহিৰে মই বৰ্তমান চাওক, ৰাজনীতিৰ উপাৰ্জনেৰে মই এতিয়ালৈকে চলা নাই। এটা নিজৰ সঁচা কথা এইটো, এটা সঁচা কথা, ৰাজনীতিৰ উপাৰ্জনেৰে এতিয়ালৈকে চলা নাই, এতিয়ালৈকে এই মুহূৰ্তলৈকে। কি উপাৰ্জন আছে আপোনাৰ বেলেগ? বেলেগ উপাৰ্জন মই মোৰ নিজৰ পৰিয়ালটো চলাবৰ কাৰণে মই যিখিনি কৰিব লাগে সেই কামখিনি মই মোৰ ব্যক্তিগতভাৱে কৰোঁ। মই ব্যৱসায় নকৰোঁ, কিন্তু মই চেল্ফ এমপ্লয়ড হিচাপে মই মোৰ নিজৰ উপাৰ্জন বা নিজৰ মোৰ পিতৃ মাতৃক চোৱা চিতা কৰাৰ কাৰণে যিখিনি উপাৰ্জন বা সক্ষমত কৰিবলৈ সেইখিনি মই উপাৰ্জন কৰিছোঁ। এটা সততাৰে মই কৰা এটা উপাৰ্জন, হয়তো সাধাৰণ হ'ব পাৰে, কিন্তু সততাৰে উপাৰ্জন কৰি মই চাউল মুঠি বা ভাত মুঠি মই যোগাৰ কৰোঁ। এই কথাটো অকণমান মোৰ লাগিছে যে 30 বছৰ কৰাৰ 30 বছৰ দলক দিয়াৰ পিছত আপুনি যে ক'লে হয় মই দলৰ পইচা দি নচলোঁ, বহুত ডাঙৰ কথা কিন্তু এইটো ক'ব পৰা। পইচা দি আমি ঘৰৰ ঘৰ নচলাওঁ, মই সেই কথাতে কৈছোঁ, এটা স্পষ্টতাৰে ক'ব পাৰোঁ, এইটো মই অন কেমেৰা চেলেঞ্জ দি কৈছোঁ, বহুত কিন্তু ডাঙৰ কথা এইটো, স্পষ্টতাৰে কৈছোঁ। গতিকে কোনোদিনে জীৱনত দালালি কৰি পোৱা নাই, কোনোদিনে একো কৰি পোৱা নাই, সেইবিলাক শিকাও নাই, জনাও নাই, বুজাও নাই, আৰু এইটোতো কথা প্ৰশ্নই নুঠে। এটা নীতি আৰু আদৰ্শক লৈ পেলাই দলত কৰি আছোঁ, গতিকে সেইটো কাম এতিয়ালৈকে কৰা নাই। আৰু ভগৱানে এইটোৱে আশা কৰোঁ যে কাৰণ মোৰ মা দেউতাও বহুত সহজ সৰল মানুহ আছিলে, সাধাৰণ চাকৰি কৰি পেলাই আমাক ডাঙৰ দীঘল কৰিছে, দেউতাই অভাৰটাইমৰ পইচাৰে পূজাৰ কাপোৰযোৰ দিছিলে, গতিকে সেইখিনিৰে যিটো সন্মান পাইছোঁ সেই সন্মানখিনিয়ে আচলতে বুকুত বান্ধিছোঁ। কেতিয়াও যেতিয়া কোনোৱে ক'বলগীয়া নহয় যে অমুকৰ ল'ৰাটো তেনেকুৱা, তমুকৰ তেনেকুৱা, সেই কালিমাটো যাতে নাহে তাৰ কাৰণে সদায় সচেষ্ট হৈ থাকোঁ। এইটো কিন্তু বহুত ডাঙৰ কথা যে এজন ল'ৰাৰ কাৰণে যে মোৰ মা দেউতাই কি চিন্তা কৰিব, মই বেয়া হ'লে কি ভাবিব, সেইটো যে আপুনি চিন্তা কৰিছে, সেইটো কিন্তু গুড এটা কোৱালিটি এজন ল'ৰাৰ কাৰণে। নাজানো, সেইটো এটা ধৰক কেতিয়াবা কি হয়, নিজৰ বিবেক বা যাক ধৰক মান্যতা দিওঁ, পথ প্ৰদৰ্শক বুলি ভাবোঁ, বা যিটো ডিভাইন এনাৰ্জিৰ দ্বাৰা পৰিচালিত বুলি ভাবোঁ, তাক আমি ধৰ্ম বুলি ভাবোঁ বা গুৰু বুলি ভাবোঁ, গুৰু পৰম্পৰা বুলি ভাবোঁ, তেখেতসকলে যিটো শিক্ষাৰে আমাক পৰিচালনা কৰি আছে সেই হেৰিতে চলি আছোঁ। এতিয়ালৈ বহুত বেছি কিবা পোৱা নোপোৱাৰ হিচাপ নিকাচ এইবোৰ আমি কৰা নাই। মনটোত ভাল লাগে, মানুহক দেখিলে ভাল লাগে, কথা বতৰা পাতি যেতিয়া ভাল লাগে, সেইখিনিৰ পৰা বন্ধু যেতিয়া বাঢ়ে, তেতিয়া মোৰ বেংকত কিমান টকা আছে সেইটো ডাঙৰ কথা নহয়, কিন্তু মোৰ বন্ধু কিমান আছে সেইটো মোৰ ডাঙৰ কথা। বেংকত পইচা নাথাকিলে মই সিমান চিন্তা নকৰোঁ, কিন্তু মোৰ যদি বন্ধুৰ সংখ্যা কমে মোৰ চিন্তা লাগে, কিন্তু সেইটো কিন্তু সঁচা কথা, একদম ডাঙৰ কথা কৈছে। কিন্তু আজিকালি আমি চবেই খালি পইচাৰ ফালে দৌৰোঁ, পইচা যিটো ৰাস্তাত আছে সেইটো ৰাস্তাতে যাওঁ, কিন্তু আপুনি কৈছে নহয়, যিটো ৰাস্তাত বন্ধু আছে সেইটো ৰাস্তাত যাব লাগে, বহুত ডাঙৰ কথা। কিন্তু কথাবোৰ কেনেকুৱা চাওক, এতিয়া আমি যিটো বস্তু বিশ্বাস কৰোঁ, আপুনি আছিলে মোক আজি নন পলিটিকেল অৰ্গেনাইজেশ্যন মাতিছে, মই পলিটিকেল কথা বেছি সুধিলে, কিন্তু মই নন পলিটিকেল কথাটো বেছি ইণ্টাৰেষ্ট দিছিলোঁ। আমি আচলতে যিটো শিক্ষা বুলি ভাবোঁ নহয়, এই শিক্ষাটো আমি কিতাপৰ পৰাই পোৱা শিক্ষাবোৰ যে শেষ শিক্ষা এইটো নহয়। আপুনি যদি চায় যে এহাল চৰাই যেতিয়া প্ৰেগনেণ্ট হয়, চৰাই এহাল নহয়, মাইকী চৰাইজনী যেতিয়া প্ৰেগনেণ্ট হয়, তাই ধুনীয়াকৈ এটা ঘৰ বনায়, আৰু সেই কণীকেইটা ক'ত ৰাখিব তাৰ কাৰণে ধুনীয়া দুটা চেম্বাৰো বনায়। এই ইঞ্জিনিয়াৰিংটো তেওঁক কোনে শিকালে? আৰু চৰাইকেইটা যেতিয়া উমনি দিব লাগে যে সেইটো তাইক কোনে শিকালে? মানুহেতো যায় ডক্টৰ তাত যাব, ক'ৰবাত যাব, কিবা কিবি টেবলেটছ খাব, ছাপ্লিমেণ্টছ খাব, চৰাইটোতো নিজে নিজৰখিনি কৰিয়ে লয়। তাৰ পিছতো তাই পাখি দুখন মিলি সিহঁতক উমনি দিয়ে, আৰু তাৰপিছত কি কৰে যে তোৰ পৰা ইটো আনি পেলাই চৰাইকেইটাৰ মুখত খোৱা বস্তুটো সংগ্ৰহ কৰি পেলাই দিয়ে, আৰু চৰাই দুটাই ধুনীয়াকৈ মেলি মেলি খাই থাকে। আৰু এটা সময়ত কি কৰে, সেই চৰাইকেইটা যেতিয়া মাকৰ পৰাই পাই থাকে সিহঁতে তাতে সেনেকৈ জীৱন বুলি ভাবে, কিন্তু আৰু এদিন কি কৰে, সেই চৰাইজনী একেজনী চৰাইয়ে সেই দুয়োটাকে কিক মাৰি উলিয়াই দিয়ে, আৰু সেইদিনাখনৰ পৰা সেই সৰু চৰাইকেইটাই উৰিবলৈ শিকে। এই যিটো শিক্ষা, এই শিক্ষাটো কোনো কিতাপত পোৱা নহয়, এইটো প্ৰকৃতিত থকা এটা শিক্ষা। আৰু সেই শিক্ষাখিনিৰ পৰা যেতিয়া আমি বিচ্ছিন্ন হওঁ, তেতিয়া এই আনুষংগিক শিক্ষাবিলাকে আমাক
আমাক মাৰ্গদৰ্শন বা আমাক গন্তব্যস্থলত উপনীত হোৱাত আমাক কিমান সহায় কৰিব তাত সন্দেহ আছে মই ভাবোঁ যে সমাজখন চলিবলৈ লাগিলে প্ৰকৃতি বা আমাৰ যিটো ঈশ্বৰ প্ৰদত্ত শিক্ষা আছে সেই শিক্ষাখিনি আমি ল'ব লাগে আৰু সেই শিক্ষাৰে সমাজ গঠন কৰিব লাগে এটা মটিভেশ্যন স্পীকাৰে কৈছিলে কথাটো যে যদি আপুনি জীৱনত কিবা কৰিব বিচাৰে আপুনি ঘৰৰ পৰা ওলাব লাগিব মানুহৰ লাট খাব লাগিব মানুহৰ কথা শুনিবই লাগিব সেইটো বহুত ডাঙৰ হেৰি হয় তাৰ পৰা আপুনি বহুত শিকি কিনে আপুনি ছাকচেছ হ'ব পাৰিব ফিউচাৰ পৰিকল্পনা কি আপোনাৰ ফিউচাৰ পৰিকল্পনা ব্যক্তিগতভাৱেতো ধৰক এতিয়া বয়স হ'ল লাহে লাহে গতিকে মই ভাবোঁ খুব ধুনীয়াকৈ যাতে আমাৰ অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে দেখিবলৈ পাওঁ আমি ভাবোঁ যে আছিয়ান কাণ্ট্ৰিজবিলাকৰ গেটৱে এদিন অসম হ'ব আৰু তাৰ কেপিটেল হ'ব গুৱাহাটী সেই আধুনিক গুৱাহাটীখনক এটা পৰিকল্পিত মাধ্যমেৰে যিদৰে চলাই আছে সেই গুৱাহাটীখনৰ পূৰ্ণাংগ গুৱাহাটীখনক যাতে এটা দেখাৰ খুব ধুনীয়া সপোন এটা আছে এখন সম্প্ৰসাৰিত গুৱাহাটী এখন সম্প্ৰসাৰিত ৰাজধানী আৰু গোটেই দক্ষিণ পূব এছিয়াৰ প্ৰাণকেন্দ্ৰ হিচাপে এটা ব্যৱসায়িক দৃষ্টিভংগীৰে হওক বা যিকোনো দৃষ্টিভংগীৰে হওক গুৱাহাটীখনৰ এখন ছিংগাপুৰ বা অন্যান্য নিউয়ৰ্ক ইত্যাদি এনেকুৱা বিভিন্ন আন্তৰ্জাতিক চহৰৰ দৰে এখন চহৰ যাতে আমাৰ গুৱাহাটীখন হয় সেইখন চাবলৈ মোৰ এটা বিৰাট হেঁপাহ আছে আৰু ঠিক সমান্তৰালভাৱে অসমৰ যি এটা ভৌগোলিকভাৱে এখন ধুনীয়া ৰাজ্য আমি জানো সেই ৰাজ্যখনৰ যিটো মাটিৰ গুণ সেই ৰাজ্যখনৰ যিটো প্ৰকৃতি প্ৰদত্ত যিখিনি আমাৰ ব্যৱস্থা আছিলে নদ নদী উপনদী পথাৰ ভৈয়াম পাহাৰ এই সকলোবোৰ বা এই নদীৰ বা প্ৰাকৃতিক পৰিৱেশত যিটো আমাৰ আগৰ দিনৰ যিটো সংগীতৰ অনুৰণন গছ গছনি চৰাই চিৰিকটি এই যিটো পৰিৱেশ আছিলে অসমৰ সেই পৰিৱেশটো যাতে অসমত আমি ভাল থাকে বা সেইটো যাতে সদায় থাকে বা আমি যাতে গোটেই পৃথিৱীৰ ভিতৰতে এখন আকৰ্ষণীয় আৰু ইমান সুন্দৰ ৰাজ্য হিচাপে যাতে আমি থাকে সেই বস্তুটো আমি এটা সপোন লাগে সদায় সদায় নষ্টালজিক হৈ থাকোঁ সেই বস্তুটো থকাটো আমি বিচাৰোঁ ইয়াতে পিয়ৰিটিটো থাকিব লাগে মানুহৰ ফিউজন হ'ব লাগে যেনেকৈ সংগীতত থাকে কিন্তু তাৰ মাজতো সংগীতৰ যিটো পিয়ৰিটি বা ঠিক তেনে সমাজখনৰ যিটো পিয়ৰিটি অসমৰ যিটো পঞ্চভূত তাৰ যিটো পিয়ৰিটি সেই পিয়ৰিটিটো যদি থাকে তেনেহ'লে ভাবোঁ সেইটোৱে আচল সমাজখনক এটা প্ৰকৃত অৰ্থত আগুৱাই লৈ যোৱাত আমাক সহায় কৰিব গতিকে সেই দৃষ্টিভংগীৰে আমি সমাজত আগন্তুক দিনত আমি ভাবোঁ তেনেকুৱা এখন সমাজ বা পৰিৱেশ আমি যাতে দেখিবলৈ পাওঁ সেইটো মোৰ মনৰ এটা হেঁপাহ আৰু ব্যক্তিগতভাৱে যিটো কৈছে আপুনি যে ৰাজনৈতিক জীৱনত পৰিকল্পনা কি থাকে যে এইটো ঠিক যে যিটো দল এটাত আছোঁ আজি 30টা বছৰে ধৰি আগন্তুক সময়ত যেতিয়ালৈকে দলত আমি নিজৰ সেৱাটো আগবঢ়াই থাকিব বিচাৰোঁ সেই সেৱাৰ মাধ্যমেৰে দলটোক সেৱা কৰাই যাম আৰু বাকী দলে যি চিন্তা কৰে আমাক কোনটো মাধ্যমেৰে ক'ত কি আমাক ৰাখিব বিচাৰে সেই তাৰ প্ৰতি সন্মান জনাম বেয়া দেখিলে আমি ক'ম ভাল দেখিলে আমি তাক প্ৰশংসা কৰিম বেয়া দেখিলেও দলৰ ভিতৰত আমি সেই কথাবোৰ আলোচনা কৰিম আপুনি বহুত ভাবি চিন্তি কথা কয় মই এইটো অবজাৰ্ভ কৰিছোঁ এইটো কিয় তাৰমানে বহুত ভাবি চিন্তি ক'বলগীয়া হয় আজিকালি যেতিয়া আজিকালি ক'লোঁ দেখোন যে ভাবি চিন্তি মানে অসমীয়াত কথা আছিলে যে মানুহৰ কথাত কটা যায় কিবা এটা কয় নহয় তেনেকৈ গতিকে সেইকাৰণে কথাটো ক'ব লাগিলেতো ভাবি চিন্তি ক'ব লাগিব তাতে ষ্টুডিঅ'ৰ সন্মুখত আছোঁ কথাখিনি অলপ ভাবি চিন্তি কৰিছোঁ যদিও ঘৰে ঘৰে কথা পাতিছোঁ কিন্তু কথাখিনি ক'বলগীয়া হওঁতে আৰু এইবোৰ কথা আছিলে কোনো সাহিত্যিক বা হেৰিৰ দৰে কথাটো পোৱা নাই এইটো অন্তৰৰ পৰা অহা কথাখিনি নিৰ্ভীকভাৱে স্পষ্টতাৰে ক'বলৈ প্ৰয়াস কৰিছোঁ আপুনি লাষ্ট অসমবাসী ৰাইজক কি মেছেজ দিব বিচাৰে আৰু বিশেষকৈ আপোনাৰ দিছপুৰ সমষ্টিত আপুনি কি মেছেজ দিব বিচাৰে চাওক যিহেতু এতিয়া মই পূব গুৱাহাটীৰ মানুহজন দিছপুৰ সমষ্টিৰ এজন কাৰ্যকৰ্তা হ'লোঁ গতিকে এই অঞ্চলতো মোৰ যিটো সাংগঠনিক পৰিসীমা আছে এতিয়া মই মোৰ এটা ৱাৰ্ড হিচাপে মোৰ দিছপুৰ সমষ্টিৰ ভিতৰতে মই পৰোঁ গতিকে মই ভাবোঁ মই আগতে এইমাত্ৰ কৈছোঁ যে গুৱাহাটীখনক এখন সৰ্বাংগ সুন্দৰ এখন লেখত ল'বলগীয়া চহৰ হিচাপে ভৱিষ্যত সপোন এটা আছে গতিকে এই গুৱাহাটীখনৰ লগতে মই থকা অঞ্চলটো বা মই থকা সমষ্টিটো এইটো এটা তাৰ পাৰ্ট গতিকে সেই কথাখিনি আৰু মই দুনাই ক'বলৈ বিচৰা নাই এখন সৰ্বাংগ সুন্দৰ সমাজৰ লগতে সৰ্বাংগ সুন্দৰ এটা পৰিকাঠাম যাতে আমি থাকিব পাৰোঁ সেইটোকে মই বিচাৰোঁ আৰু ৰাইজখনক এইটোৱে বিচাৰোঁ যে এই ৰাইজখনৰ যিটো আমাৰ মাজত যিটো ভাতৃত্ববোধ আমাৰ মাজত যিটো আমাৰ গুৰুজনাই কোৱাৰ দৰে আমাৰ অসমৰ যিটো পৰিস্থিতি আছিলে বা আমাৰ এটা সাতোৰঙী সূতাৰে কথা ফুলাম দলিচা বুলি আমি আগতে কবিতাত পঢ়িছিলোঁ গতিকে সেই তেনেকুৱা সমাজখন যাতে ইয়াতে থাকে সকলোৰে হওক সকলোৰে সুখত থাকক নতুন প্ৰজন্মই তেওঁলোকৰ ভৱিষ্যত যাতে সুনিশ্চিতভাৱে থাকিব পাৰে অসমৰ অখণ্ডতা অসমৰ সাৰ্বভৌমত্ব সকলো যাতে ঠিক ঠাক থাকে আৰু মুখ্যমন্ত্ৰী সদায় কৈ আছে যে আমি অসমখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ আমি অসমীয়া বুলি যাতে বিশ্বৰ দৰবাৰত আমি নিজকে গৌৰৱেৰে ক'ব পাৰোঁ প্ৰত্যেকজন অসমীয়াই সেইখিনিৰ কাৰণে আমি সকলোৱে চেষ্টা চলাব লাগে এইবোৰ কথাই আমাৰ কাৰণে ভাবোঁ এটা আশাব্যঞ্জক কথা হ'ব বুলি ভাবোঁ আৰু থেংক ইউ ছ' মাছ দাদা
ভাল you so লাগিলে much. পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইমান অপেনলি আপোনালোকে প্ৰশ্নবোৰ সুধিছে আৰু মোৰ ভাল লাগিছে ইমান ধুনীয়া এটা সুন্দৰ পৰিকাঠামোত আপোনালোকে এটা ব্যৱস্থা ৰাখিছে আৰু মই আশা ৰাখিছোঁ এই নন পলিটিকেল অৰ্গেনাইজেশ্যনটো অদূৰ ভৱিষ্যতে অসমলৈ এটা সংবাদ মাধ্যমত এক সুকীয়া বৈশিষ্ট্য কঢ়িয়াই লৈ আহিব আৰু এই অনুষ্ঠানটোৰ জৰিয়তে মই ভাবোঁ আপোনালোকেও এজন সুস্থ সাংবাদিকতাৰ পৰিচয় দিয়াৰ লগতে আপোনালোকৰ সংবাদসেৱী হিচাপে যি কৰণীয় দায়িত্ব আছে সেই দায়িত্বই অসমত এক মূল্যাংকন আনিব বুলি আপোনালোকলৈ শুভেচ্ছা জনালোঁ। থেংক ইউ ছ' মাছ